শ্ৰদ্ধাভাজন ৰাইজ নমস্কাৰ গ্ৰহণ কৰিব। আমি এতিয়া বৰহাট মিছাজান ৰাজহুৱা নামঘৰ প্ৰাংগণত উপস্থিত আছোঁ। জুবিন প্ৰেমী বৰহাটবাসী ৰাইজে আজি বৰহাটৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে। জুবিন গাৰ্গে যি সপোন দেখিছিল ধৰাখনক সেউজীয়া কৰা, গছ গছনিয়ে ভৰপূৰ কৰা, সেই সপোনক বাস্তৱায়িত কৰিবলৈ খোজা হৈছে জুবিন প্ৰেমী বৰহাটবাসী ৰাইজৰ দ্বাৰা। আমি এতিয়া মিছাজান ৰাজহুৱা নামঘৰত বৰনামঘৰত আহি প্ৰৱেশ কৰিছোঁ। বৰহাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ সহযোগিতাত তেখেতসকলৰ বদান্যতাত বৃক্ষৰোপণ কৰা হৈছে। এতিয়া মিছাজান বৰনামঘৰৰ কাষত থকা যি বৰপুখুৰী পাৰত গছ পুলি ৰোৱা হৈছে। বৰপুখুৰী মিছাজান ৰাজহুৱা নামঘৰৰ বৰনামঘৰৰ পুখুৰীৰ কাষত বৰহাট ভৱানী প্ৰসাদ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ প্ৰমোদ বৰগোহাঁই, বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় জিতুমণি ভূঞাদেৱ উপস্থিত আছে। বৰহাট বনাঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী বিষয়াসকল উপস্থিত আছে। আমাৰ প্ৰধান কলগীচাৰ বৰহাট ভৱানী প্ৰসাদ বৰুৱা সৌৰণী মহাবিদ্যালয়ৰ প্ৰবক্তা। এয়া বৃক্ষৰোপণ কৰা হৈছে। ব্যৱস্থা কৰি ৰুইছ যেতিয়া জুবিন গাৰ্গৰ যি সেউজী ধৰা, সেউজী সপোন তাক বাস্তৱায়িত কৰিব খোজা হৈছে। পৃথিৱীখন যদি সুন্দৰ কৰি তোলে, সেউজী গছৰে ভৰপূৰ হৈ উঠে, সদায় চিৰ সেউজ হৈ থাকিব, বাসোপযোগী হৈ থাকিব। আহি উপস্থিত হৈছে। আমলখি ক'ত দিলে? নামঘৰ পুখুৰী বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰহাট ভৱানী প্ৰসাদ বৰুৱা সৌৰণী মহাবিদ্যালয়, ভৱানী প্ৰসাদ বৰুৱা সৌৰণী কনিষ্ঠ ছিনিয়ৰ ছেকেণ্ডেৰী হাই ছেকেণ্ডেৰী স্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী বিভিন্ন স্থানত এতিয়া মিছাজান বৰনামঘৰ প্ৰাংগণত গছ পুলি ৰুই থকা হৈছে। আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰীত হৈ গ'ল, কলেজতো হৈ গ'ল, বৰহাট মহাবিদ্যালয়ত হ'ল। এতিয়া মিছাজান গাঁৱত আছোঁ আমি। বৰহাট হাই ছেকেণ্ডেৰী হৈ গ'ল। আৰু ক'ত আছে ৰাজহুৱা স্থান? নাই, ইয়াৰ পিছত আমি নিউ হাই স্কুল যাম। নতুন হাই স্কুল তাত বাকী আছে ন? আমাৰ নামঘৰ যাব নেকি? আৰু বাকী আছে বৰহাট নিউ হাইস্কুল আঞ্চলিক নামঘৰ প্ৰাংগণতো ৰোপণ কৰা হ'ব। লাগে ছাৰ। এঘণ্টাৰ ভিতৰত হ'ব লাগিব। 5টা বজাত হেৰি কৰি গ'লে মিছাজান বৰনামঘৰ এটা ঐতিহাসিক নামঘৰ বৰহাটৰ। ইয়াতে এতিয়া বৃক্ষৰোপণ চলি আছে। বন্ধুসকল, এইবাৰ আমি উপস্থিত হৈছোঁ বৰহাট নিউ হাইস্কুলত। জুবিন গাৰ্গৰ সেই বিশ্বখন অসমখনক চিৰ সেউজ কৰাৰ যি সপোন, গছ গছনিৰে চিৰ সেউজ কৰাৰ সপোন, তাক বাস্তৱায়িত কৰিবৰ কাৰণে যি সপোন দেখিছিল তাৰ এক পদক্ষেপ হিচাপে বৰহাটত জুবিন প্ৰেমী ৰাইজৰ উদ্যোগত সকলোৰে সহযোগিতাত যি বৃক্ষৰোপণ কাৰ্যসূচী লোৱা হৈছে। এতিয়া আহি বৰহাট নিউ হাইস্কুলত আমি উপস্থিত হৈছোঁ। প্ৰত্যেকজোপা গছেই তেখেতৰ নামত ৰোপণ কৰা হৈছে। অতি সুন্দৰ পদক্ষেপ।
এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় পৰাগ বৰুৱা ছাৰ, বৰহাট ছিনিয়ৰ ছেকেণ্ডেৰী অধ্যক্ষ মহোদয় কিৰণ গগৈদেৱ, প্ৰাণ কটকী ছাৰ, লগতে আমাৰ এয়া প্ৰেছ গিল্ডৰ সভাপতি মহোদয় ভাস্কৰ ভাজনীদেৱ, জনতা শিল্পী জুবিন গাৰ্গ শুৱনি বৃক্ষ আজি 23/9/2025 ৰোপণ কৰা হ'ল বৰহাট নিউ হাইস্কুলত। সুন্দৰ পদক্ষেপ সকলোৰে। বৰহাট নিউ হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত বুদ্ধ গগৈ ছাৰ মোৰ কাষত আছে। বুদ্ধ গগৈ ছাৰৰ পৰা দুআষাৰ জানিব বিচাৰিম। জুবিন গাৰ্গৰ যি বিশ্বক চিৰসেউজ কৰাৰ সপোন দেখা হৈছিল, চিৰজীয়া সেই পৃথিৱীখন কৰি ৰাখিলে জীৱনো চিৰসেউজ হোৱা, গতিকে সপোন দেখিছিলে সপোনক বাস্তৱিক কৰিবৰ কাৰণে তেওঁৰ মৃত্যুৰ পিছত আজি বৰহাট নিউ হাইস্কুলত যি বৃক্ষৰোপণ কাৰ্যসূচী লোৱা হ'ল, বিভিন্ন অনুষ্ঠানত আজি ৰোৱা হ'ল বৰহাটবাসী জুবিন গাৰ্গক ভাল পোৱা ৰাইজৰ উদ্যোগত। আপুনি কি ক'ব আজি? নমস্কাৰ। আমাৰ উপস্থিত বিভিন্ন অনুষ্ঠানৰ পৰা অহা বিষয়ববীয়াসকল, বিভিন্ন সংস্থাৰ বিষয়ববীয়াসকল, আজি জুবিন গাৰ্গৰ 19 তাৰিখে যি আমি ঘটনা পালোঁ, আমি খবৰ পালোঁ, তাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। আমি সকলো জুবিন অনুৰাগী, কিন্তু আমাৰ দেহত আমি টেটু বনাব পৰা নাই। আমি জুবিন অনুৰাগী হয়, আমি চুলি দীঘল কৰিব পৰা নাই। আমি জুবিন অনুৰাগী হয়, আমি কোনেও শ্মশানৰ শেষ যাত্ৰালৈ জুবিন গাৰ্গৰ লগত আমি সহযোগ কৰিব পৰা নাই। তথাপি আমি জুবিন অনুৰাগী। আমি জুবিন অনুৰাগী বুলি নিজকে কিয় ক'ব খুজিছোঁ? আমি জুবিন অনুৰাগী এইকাৰণে বৰ আচৰিত ধৰণৰ ঘটনা, এটা অভূতপূৰ্ব যে আজিলৈকে আমি কাৰো লগত আমি তুলনা নকৰোঁ, কিন্তু জুবিন গাৰ্গে গোটেই অসমখনক এক কৰি থৈ যোৱা আজিৰ দিনটোৱে প্ৰমাণিত। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এক কৰি থৈ যোৱা আজি সম্পূৰ্ণ এক জ্বলন্ত প্ৰমাণ। কোনেও আজিলৈকে অসম ভূমিখনত এনেকুৱা ধৰণৰ কৰ্ম কৰি থৈ যোৱা নাই, যিটো কৰ্মৰ প্ৰতিফলিত আজি আমি দেখিবলৈ পাইছোঁ। এই সকলো মৰ্মাহত 19 তাৰিখৰ পৰা আমি সকলোৱে প্ৰত্যেকজনে বুকুত এটুকুৰা শিলৰ দৰে এটুকুৰা বেদনা, এইখিনি বেদনা আমি লৈ আছোঁ। প্ৰত্যেকজনে আমি ধৰ্মপত্নীয়ে হওক, জুবিন গাৰ্গৰ জুবলিয়ে হওক, ৰাজাই হওক, একেদৰে আমিও সম্পূৰ্ণ মৰ্মাহত প্ৰত্যেকজনে অতি দুখ। আমাৰ প্ৰত্যেকটো অনুষ্ঠান, অকল বৰহাটত আমি এই অনুষ্ঠানটোৱে নহয়, বৰহাটৰ প্ৰত্যেকটো চুকত, প্ৰতিখন গাঁৱত 19 তাৰিখৰ পৰা বন্তি প্ৰজ্বলন হৈ আছে, মৌন শোভাযাত্ৰা হৈ আছে, প্ৰত্যেকটো অংশতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো হৈ আছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি কিবা দৰে যেন আমাৰ এটা মনলৈ ভাৱ আহে যেন কিবা সৌভাগ্যবশতে নে দুৰ্ভাগ্যবশত নাজানো, আমি অসমীয়া সংগীতৰ উত্থানৰ পৰা শেষলৈকে, শেষ বুলি নকওঁ, আমাৰ চকুৰ সন্মুখতে ঘটি গৈছে। আমি ৰোমান্টিক যুগৰ ঠিক পিছৰ পৰা গোটেই সাহিত্যিকসকলক আমি লগ পালোঁ, বহুজনক আমি আঁতৰাই পেলাই পঠাইছোঁ। বলিউডৰ চলচ্চিত্ৰৰ উত্থান, আমাৰ জলিউডৰ গোটেই উত্থানৰ পৰা আৰম্ভ কৰি আমাৰ সন্মুখতে ঘটি গৈছে। আমি বহুজনকে হেৰুৱাইছোঁ। আজি আমি অমূল্য সম্পদ হেৰুৱাইছোঁ। আমি পুনৰ ঘূৰাই পাম নেপাম এইটো ভগৱানে জানে। আৰু জুবিন গাৰ্গৰ প্ৰকৃতিৰ লগত ইমানেই ওতঃপ্ৰোত সম্বন্ধ, আজি তাৰ এটা প্ৰমাণ, জ্বলন্ত প্ৰমাণ। তেওঁ নিজে ৰুই থৈ যোৱা এজোপা চন্দন গছৰ কাঠেৰে তেওঁৰ চিতা সজাইছে। আৰু ঠিক তেনেধৰণে তেওঁ গীতত নাহৰৰ কথা, বিভিন্ন গছ গছনিৰ কথা আছেই। তেওঁ বান্দৰৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱ জন্তুক যেনেধৰণে শুশ্ৰূষা কৰে, সেইটো বৰ তাৎপৰ্যপূৰ্ণ বিষয়। আৰু এই কামত নিদৰ্শন এটা দেখুৱাইছে, সেই পশুবিলাকো তেওঁ আৰোগ্য কান্দিছে, তেওঁৰ ফটোৰ ওচৰত আহি ৰৈছেহি। আৰু তাৰ সমান্তৰালকৈ আমি অকণমান তেখেতক শ্ৰদ্ধা জনাইছোঁ। এটা প্ৰতিকী ভাষাত আমি শ্ৰদ্ধা জনাই শেষ কৰিব নোৱাৰি। গোটেই জীৱনটোৱে আমি শ্ৰদ্ধা জনাই থাকিব লাগিব তেওঁক। আমি শ্ৰদ্ধাৰ প্ৰতীক ৰূপত তেওঁ এটা গছপুলি আমি ৰুইছোঁ। ফৰেষ্টে আমাক যোগান ধৰিছে, আমাৰ নিজৰো আছে। তেওঁলোকে সেই সন্মানটো আমাক আগবঢ়াইছে, কাৰণ আমি তেখেতসকলকো এই মুহূৰ্তত আমি কৃতজ্ঞতাৰ
শৰাই আগবঢ়াইছোঁ হয় আৰু আজি এই অনুষ্ঠানটোত আমাৰ যিসকলে ইয়াত আমাৰ লগত সহযোগ কৰিছে তেখেত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিনৰ যি সপোন যে মহান কাম যিবিলাক কৰি গ'ল, যিবিলাক নিদৰ্শন দেখাই গ'ল, এইবিলাক অব্যাহত থাকিব। আজি আমি ইয়াতে গছপুলি ৰোৱা শেষ নহয়, অব্যাহত থাকিব যিবিলাক নিদৰ্শন যিটো প্লেনিং কৰিছে চিটি হেৰি এটা, এইটো খুব সোনকালে যাতে হওক আমি এইটো আহ্বান জনাইছোঁ। আৰু প্ৰত্যেকটো ঠাইতে আমাৰ এতিয়া জুবিনৰ গীতৰ চৰ্চাবিলাক সম্পূৰ্ণ চলিয়ে থাকিব অব্যাহত। আৰু এতিয়া যিটো নতুন প্ৰজন্ম, আমি নৱপ্ৰজন্ম বুলি কৈ থাকোঁ, নৱপ্ৰজন্মৰ শব্দটোৰ ঠাইত এতিয়া জুবিন প্ৰজন্ম শব্দটো আহি গৈছে এতিয়া। আৰু জুবিনৰ এনেকুৱা এটা হৈছে, তেওঁ ইমান ব্যতিক্ৰমী যে আচৰিতজনক। এটা সংগীতক এটা প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰিছে, এটা সংগীতক এটা প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰিব পৰা মানুহজন ব্যক্তিত্ব কিমান বিশাল হ'ব পাৰে ভাবিব নোৱাৰি। এইটো বৰ সাংঘাতিক। এইটো কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গ এতিয়া যিহেতু অধ্যয়নৰ সমল হয় নাই, ৰিচাৰ্চত তেওঁ সমল হৈ পৰিব। আৰু এতিয়া এনেকুৱা ধৰণৰ জুবিনৰ গোটেই কাৰ্যখিনি গোটেইখিনি যাতে সম্পূৰ্ণ সংৰক্ষণ কৰি ৰাখে, সেইখিনিকে কৈছোঁ। আৰু জুবিনৰ কথা কৈ শেষ কৰিব নোৱাৰি। এখন ইউনিভাৰ্চিটিত পৰিণত হ'ল। এই জুবিন এটা যুগ, জুবিন এজন ব্যক্তি নহয়, জুবিন এটা যুগত পৰিণত হ'ল হয় নাই বাৰু? এতিয়া যিকোনো এখন ব্ৰিজ জুবিনৰ নামত নামাকৰণ কৰিবলৈ বহুতে আহ্বান জনাইছে। তেনেকুৱা আমাৰ বহুত আছে। আৰু আমাৰ আৰু ঠিক 30 বছৰ পিছত, বেছি দিন নহয়, এই যি প্ৰজন্ম আহিব তেওঁলোক আচৰিত হ'ব যে আমাৰ অসমত এনেকুৱা এজন মানুহে খোজকাঢ়ি ঘূৰি ফুৰিছিল। এইটো বৰ আচৰিত, তেওঁলোকে বৰ আচৰিত হ'ব এই বিষয়টো। যি কি নহওক লাগে, সকলোকে ধন্যবাদ, আপোনাকো ধন্যবাদ জনালোঁ। ধন্যবাদ।